আমি কেনেধৰণে আগন্তুক নিৰ্বাচনত যুঁজ দিব লাগিব, জয়ী হ'ব লাগিব, এই সন্দৰ্ভত সূক্ষ্মভাৱে বিজ্ঞানগতভাৱে বিশেষকৈ যোৱাকালি বি এল সন্তোষ ডাঙৰীয়াই যিখিনি আপোনালোকক দিহা পৰামৰ্শ দিছিল সেইখিনি অত্যন্ত উল্লেখযোগ্য। গতিকে মই ভাবোঁ আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়াও আহিছিল, তেখেতৰ বক্তব্য শুনিলো। গতিকে আমি ভাবোঁ যে এইখন ৰাজ্যিক কাৰ্যকৰী সভা আমি সকলোৱে সৌভাগ্যৱান, কাৰণ মই দিলীপ শইকীয়া ডাঙৰীয়াক দুদিনমান আগতে কৈছিলোঁ যে আপুনি সৌভাগ্যৱান, কাৰণ আপোনাৰ এই কাৰ্যনিৰ্বাহক সভাত যথেষ্ট সংখ্যক ৰাষ্ট্ৰীয় নেতাই আহি ইয়াত অংশগ্ৰহণ কৰি আমাৰ কাৰ্যকৰ্তাসকলক বিশেষভাৱে মনোবল যোগান ধৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখন মিত্ৰজোঁট চৰকাৰ আছে অসমৰ বুকুত, আৰু দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখন NDA চৰকাৰ আছে, দুইখন চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি যেনেধৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলক বিশেষভাৱে যোৱা 11 বছৰত সহযোগিতা আগবঢ়াইছে আৰু ব্যক্তিগতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দায়িত্বশীল আমাৰ জনপ্ৰতিনিধিৰ সৈতে কথা বতৰা পাতি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰি তেখেতসকলে যিখিনি আন্তৰিকতা প্ৰদৰ্শন কৰিছে আৰু যি পৰ্যায়লৈকে আমাক দিহা পৰামৰ্শ দিছে, এনেধৰণৰ অভিজ্ঞতা পূৰ্বতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কেতিয়াও দিল্লীত থকা কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা নাছিল। কংগ্ৰেছে প্ৰায় 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো কোনোদিনেই উত্তৰ পূৰ্বাঞ্চলক এনেধৰণে গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। সদায় উত্তৰ পূৰ্বাঞ্চলক কোনোবা এটা কোণত অৱস্থান কৰা ভাৰতবৰ্ষৰ এটা অঞ্চল হিচাপে গণ্য কৰিছিল। সেইকাৰণে তেখেতসকলে কোনোদিনে উত্তৰ পূৰ্বাঞ্চলৰ যিটো জৈৱ বৈচিত্ৰ্যৰ শক্তি, ইয়াৰ যিটো বিচিত্ৰ, ইয়াৰ যিটো ঐতিহ্য, ইয়াৰ যিটো শক্তিশালী সাংস্কৃতিক ইতিহাস, এই কথাবিলাক কোনোদিনে অনুধাৱন কৰিব পৰা নাছিল। কিন্তু আনপিনে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ লগে লগে বিশেষকৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিজেই গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰাক মুহূৰ্তত অসমৰ প্ৰভাৰী হিচাপে তেখেতে ইয়াৰ দায়িত্ব পালন কৰিছিল, উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত আছিল আৰু প্ৰতিখন জিলাত তেখেতে গৈ তাত নিশা কটাই সেই অঞ্চলৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সৈতে সেই সময়তে মত বিনিময় কৰিছিল। আৰু তেতিয়া গোটেই ভৌগোলিক আমাৰ যিটো অৱয়ব, আমাৰ যিটো বিউটিফুল লেণ্ডস্কেপ, আমাৰ যিটো গ্ৰীনেৰী, আমাৰ যিটো ৱাটাৰ ৰিচোৰ্চ, এই সকলোবিলাক কথা তেতিয়াই তেখেতে অনুধাৱন কৰিছিল। আৰু পৰৱৰ্তী সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতো তেখেতে বহুবাৰ উত্তৰ পূৰ্বাঞ্চললৈ আহিছে আৰু প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেখেতে এক ছেকেণ্ড সময়ত দেৰি নকৰাকে সংসদৰ মজিয়াত তেখেতে এই কথা ঘোষণা কৰিলে। তেখেতে যেতিয়া প্ৰধানমন্ত্ৰী হৈ পেলাই প্ৰথমটো বক্তব্য যেতিয়া প্ৰদান কৰিছিল লোকসভাৰ মজিয়াত, তেখেতে তেতিয়াই কৈছিল যে উত্তৰ পূৰ্বাঞ্চল সাধাৰণ অঞ্চল নহয়, এইটো এটা অষ্টলক্ষ্মী, অৰ্থাৎ ইয়াত সম্পদ সম্ভাৱনা শক্তিৰে পৰিপুষ্ট এই ভাৰতবৰ্ষৰ উল্লেখযোগ্য অঞ্চল। ইয়াক আমি ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰূপত গঢ় দিব লাগিব। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া তেখেতৰ দৃষ্টিভংগী সুস্পষ্টভাৱে সদনৰ মজিয়াত ব্যক্ত কৰিলে, বহুতে আচৰিত হৈছিল। ময়ো সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেখেতৰ বক্তব্য শুনাৰ মোৰ সৌভাগ্য হৈছিল আৰু মোৰ কেইবাগৰাকী সতীৰ্থ সাংসদেও শুনিছিল। গতিকে সেইদিনাখনেই তেখেতে গোটেই ভাৰতবৰ্ষক কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে প্ৰতিটো অঞ্চলত মূল্যাংকন কৰিছিল তেখেতৰ বক্তব্যৰে আৰু সংসদত নিৰ্বাচিত প্ৰতিনিধিসকলক উমান দিছিল, জানিবলৈ সুযোগ দিছিল। হোৱাট ইজ ইণ্ডিয়া, হোৱাট ইজ দ্য পাৱাৰ অফ ইণ্ডিয়া, how India has got the different quality and ability and vision, how India in the last 5,000 years back
started its growth. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।